হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি গৈছোঁ দৰ্জী তালৈ। ইমান দিন হৈ গ'ল কাপোৰ এযোৰ চিলামকৈ চিলাবই দিব পৰা নাছিল। কালি হুৰমূৰকৈ গৈ দি থৈ আহিলোঁগৈ। এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ, জন্মাষ্টমী বুলি। কি বনাওঁ দেখাওঁ বাৰু। অকণমান হেল্ডিকৈ বনাওঁ, অকণমান বেলেগকৈ বনাওঁ বুলি ভাবিছোঁ। সেইকাৰণে বোলো আপোনালোককো লগত লৈ দিওঁ। চাহৰ লগত খোৱা বস্তুৱেই, তথাপিতো জন্মাষ্টমী বুলি কিবা এটা ঘৰতে বনোৱা বস্তু থাকিলে ভাল লাগে। ব'লক তেনেহ'লে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া কৈছোঁ যদিও ভাল হ'লেহে মই দেখাওঁ বাৰু। বেয়া হ'লে কৈ দিম যদি বেয়া হয় যে বনাব নোৱাৰি এনেকৈ। ব'লক তেন্তে আমি এতিয়া ট্ৰাই কৰোঁ। খুব বহুতো নবনাওঁ, মই কমাই বনাম। এনেকুৱা এটা মাৰি লওঁ, চচপেন এটা উলিয়াই লৈছোঁ। আজি মই এতিয়া ইয়াত চুজি আছে দেই, চুজি ভৰাই থোৱা আছে। চুজিখিনি মই অকণমান গ্ৰাইণ্ড কৰি ল'ম, দেখাই আছোঁ বাৰু। এই কাপটোত আধা কাপতকৈ অলপ বেছি চুজি লৈছোঁ মই। দেখিছেনে? পৰিমাণটো দেখাই দিছোঁ বাৰু। ৰ'ব, আধা কাপতকৈ অকণমান বেছি লৈছোঁ মই। এয়া এইখিনি প্ৰথমতে এটা কাম কৰোঁ, বৰ মিহি চুজিখিনি একদম মোটা চুজি নহয়, তথাপিতো মই এবাৰ মিক্সিত অলপ আৰু পাতল কৰি লওঁ। আৰু চুজিখিনি মোৰ মিহিয়া আছিল, তথাপিতো মই বোলো এবাৰ আৰু অকণ মাৰি লওঁ, মিহি কৰি লওঁ, যাতে অকণমান আটাৰ টাইপ হৈ যায়, পাউডাৰ টাইপ হৈ যায়। আৰু এয়া মই মিক্সি জাৰটোত চুজিখিনি লৈ লৈছোঁ। আৰু এতিয়া চাওক, এবাৰ ঘূৰাই দিছোঁ। এয়া চাওক, একেবাৰে ধুনীয়া মিহি হৈ গৈছে। আৰু এতিয়া মই এয়া কাৰীপট এটাতে লৈ লৈছোঁ। কি কৰোঁ দেখাই আছোঁ। লৈছোঁ মই আধা কাপ আটা। দেখিছেনে? আধা কাপ আটা। অকল চুজি বা অকল আটা দিও বনাব পাৰি, ময়দা দিও বনাব পাৰি, কিন্তু ময়দাটো হেল্ডি নহয়, সেইটোতো একেবাৰে প্ৰথমতে এভইড কৰিছোঁ। আৰু এতিয়া মই অলপ চুজিৰ লগত অকণ আটা দি বনাম। আৰু এতিয়া মই গ্ৰাইণ্ড কৰি লোৱা চুজিখিনিৰ লগতে আধা কাপ আটাও লৈ লৈছোঁ। আৰু এইখিনি মোৰ বগা আটাই, ৰঙা আটা লোৱা নাইকিয়া। আৰু এইখিনি খুব ধুনীয়াকৈ মই অকণমান ৰিফাইন তেলৰ লগত মাৰি ল'ম। আৰু ইয়াত মই বহুত বেছি ৰিফাইন তেল দিয়া নাই, চাহ চামুচেৰে 4 চামুচমান দিছোঁ। কৈছোঁ বাৰু, যিহেতু মই খুৰমা বনাবলৈ লৈছোঁ, গতিকে ইয়াত নিমখৰ প্ৰয়োজন নাই। তথাপিতো অকণমান মিঠাত নিমখ অকণমান আহিলে ভাল লাগে। মই অকণমান দি দিছোঁ, এচিকুট নিমখ ইয়াত মই মাৰোঁতে দিছোঁ। নিদিলেও কথা নাই, কেতিয়াবা মই নিদিওঁ। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া সানি ল'ম। দেখাই দিওঁ কোনটো পৰ্যায়লৈকে সানো। এইখিনি মই খুব ধুনীয়াকৈ সানিছোঁ। এয়া চাওক, এনেকুৱা এটা পৰ্যায়লৈকে সানিছোঁ। আৰু এইখিনি লৈছোঁ মই গাখীৰ, দেখাই দিওঁ বাৰু। গাখীৰ পানী দেই, মই অকল আপোনালোকে পিয়ৰ গাখীৰ দিব পাৰে। মোৰ গাখীৰ আজি কম আছে, সেইকাৰণে অকণমান তাতে মই পানীও দি দিছোঁ। অলপ এয়া এইখিনি গাখীৰ অলপ অলপ দি মই ইয়াৰ মাৰি ল'ম। হৈছে দৌটো একদম এয়াও নহয়, টানো নহয়, নৰ্মেল এটা দৌ। আৰু এইটো ফুলিব, ময়দাখিনি ফুলিব, তাৰ কাৰণে মই 10 মিনিট সময় এইটো ঢাকি থৈ দিম। এইটো ভালকৈ লগে লগে বনাব নোৱাৰি, লগে লগে বনালে ফাটি ফাটি যায়। আৰু যিহেতু মই খুৰমা বনাব লৈছোঁ, সেইকাৰণে এতিয়া এয়া দেখিছেনে, মই চেনি লৈছোঁ আধা কাপ। ডাঙৰ কাপ যিহেতু, তাৰে মই আধা কাপ লৈছোঁ। আৰু পানী আধা কাপতকৈ কমাই দিম। চেনিতকৈ পানী সদায় কমাই হ'লেহে খুৰমাত বেছি ভাল লাগে। চেনিটো লাগি লাগি ধৰে তেতিয়া বগা বগাকৈ, নহ'লে বেছি পনীয়া পনীয়া হ'লে মিঠাটোও ভালকৈ নুঠে। যোনে মিঠা খাব কম খোজে, তেওঁলোকে তেনেকৈ অকণমান পনীয়া কৰিব পাৰে, কিন্তু অকণমান ডাঠকৈ দিলে বেছি ভাল লাগে। চেনিটো লাগি ধৰে তেতিয়া চাৰিওফালে। আৰু এয়া চাওক, মোৰ এয়া লাড্ডু মোৰ 4টা হৈছে। আৰু মই ধুনীয়াকৈ এতিয়া এয়া কৰি ল'ম, বেলি ল'ম। আৰু অকণ মোটা মোটাকৈ বেলিম, যাতে ভাল লাগে তেতিয়া খুৰমাখিনি অলপ মোটা হ'লে। এয়া চাওক, বৰ বেছিও মোটা কৰা নাই। আৰু এয়া মই ধুনীয়াকৈ কাটি গৈছোঁ। মই স্কুৱেৰ চাইজতে কাটিছোঁ। আৰু তাৰপাছতে মই একদম প্ৰথমতে গেছৰ ফ্লেমটো বঢ়াই তেলখিনি গৰমাই লৈছোঁ। তাৰপাছতে এয়া মই গেছটো জ্বলাই দিছোঁ। মই প্ৰথমতে গেছৰ তেলখিনি ধুনীয়াকৈ গৰমাই ল'ম, তাৰপাছতে চিমলৈ লৈ আহিম বা মিডিয়াম ফ্লেমত ৰাখি ভাজিম। আৰু তেলখিনি গৰম হয় মই আৰু কেইখনমান ভাজি লৈছোঁ। এনেকৈ মই কৰি থাকিম। এইফালে মই কেৰাহী গৰম হোৱাত তেলো দি দিছোঁ। আৰু মই আকৌ চেনিৰ ৰসখিনিও, চিৰাপখিনি যে সেইখিনিও চাই আছোঁ, নহ'লে লাগি ধৰিবও পাৰে বা হৈ যাবও পাৰে। সেইকাৰণে তেনেকৈ মই কৰি গৈ আছোঁ। আৰু চিমত থৈ দিছোঁ গেছটো চেনি চিৰাপৰো, গতিকে একো দিগদাৰী নাই।
হৈ থাকিব। আৰু এইফালেও মই এয়া চাওক চেনি চিৰাপখিনিও এবাৰ দেখাই দিছোঁ, এতিয়ালৈকে হোৱা নাই, এয়া তাঁৰডালৰ নিচিনা হোৱা নাই যিহেতু। আৰু এইফালে মোৰ চিমত থৈ থৈয়ে মই ভাজিছোঁ দেই, বৰ বেছি হাই ফ্লেমত দিয়া নাই, নহ'লে ভিতৰলৈকে নিসিজে যিহেতু আৰু মচমচীয়া নহয়, পিছত সেমেকি উঠাৰ নিচিনা হয় ভিতৰলৈকে নিসিজিলে। আৰু তাৰপাছতে মই যিমান পাৰোঁ এইকেইখন বেলি গৈছোঁ কাটা নিমকি ভজাৰ লগে লগে। একদম সহজতে হৈ যায়, বেছি সময় নালাগে। আৰু জন্মাষ্টমী বুলি কিবা এটা নকৰিলেও বেয়া লাগে, কেইটামান মই থৈ দিম, প্ৰসাদৰ লগত দিম। আৰু কেইটামান এয়া আৰু জন্মাষ্টমী বুলি আবেলি চাহৰ লগত খাবলৈ ভালো লাগে যে। আৰু এয়া চাওক মোৰ চেনি চিৰাপটো এতিয়া হৈ গৈছে, অকণমান দেখাই দিওঁ ৰ'ব। এয়া অকণমান তাঁৰডালৰ নিচিনা হৈছে, দেখিছেনে? এনেকুৱাতে মই এইটো অফ কৰি দিছোঁ গেছৰ ফ্লেমটো। আৰু তাৰপিছতে এইফালে মোৰ কাটা নিমকিখিনিও হৈ গৈছে ভজা। এইখিনি মোৰ লাষ্ট, এইখিনি মই উঠাই লওঁ, লৈ পেলাই তাত মই চেনিৰ চিৰাপখিনি দি দিম, পটককৈ হৈ যায়। আৰু এনেকৈ চুজিৰে বনাবচোন, হেল্ডিও হয় আৰু বৰ ধুনীয়া মচমচীয়া হয়। আৰু গাখীৰেদি মাৰিব দেই, চুজি দিলে বৰ ধুনীয়া টেষ্টি হয়, এটা বেলেগ সোৱাদ লাগে। আপোনালোকে বাৰু ট্ৰাই কৰিবচোন যদি এনেকৈ কৰা নাইকিয়া, মই হ'লে খুবেই ভাল পাওঁ। আৰু এতিয়া মই চেনি চিৰাপখিনি বাকি দিছোঁ, আৰু ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি ইয়াৰ গাত লাগি ধৰিব। যিহেতু এইখিনি ধুনীয়া হৈছে, ডাঠ হৈছে। আৰু এয়া চাওকচোন অলপ অলপ ঠাণ্ডা হৈ আহিছে, এনেকুৱাতে মই দেখাই দিছোঁ। ভাল লাগিছে নাই বাৰু? আৰু এয়া বোলো গৰমে গৰমে কেইচকলমান পটলো ফ্ৰাই কৰি লওঁ, ভাজি আছেই ভাতৰ লগত খাবলৈ। তথাপিতো আজি অফিচ বন্ধ, 4th ছেটাৰডে, এওঁ যিহেতু ঘৰতে আছে। আৰু তেন্তে আজিলৈ আহোঁ।